বলকচোন আজি আমি আমাৰ ৰূপটপ গাৰ্ডেনিংখনৰ বিষয়ে কিছু আলোচনা কৰোঁ। এইখন গাৰ্ডেন মোৰ দেউতাৰ কঠোৰ প্ৰচেষ্টাৰ দ্বাৰা সম্ভৱ হৈছে। ইয়াত মাছৰ কাৰ্টনত ব্ৰিঞ্জলৰ লগতে লাকি বেম্বো আছে। ব্ৰিঞ্জল আমি খাই আছোঁ বৰ্তমান, আৰু ইয়াত আমাৰ বায়ো পটাছ আৰু বায়ো ফাৰ্টিলাইজাৰ ইউজ কৰা যায়। সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিত ইয়াত খেতি কৰা গৈছে। লগতে ইয়াৰ কাষত আছে আমাৰ মমাই তামুলী, পাৰ্পেল ভেণ্ট আৰু কিছু প্ৰাকৃতিক ঔষধিক উদ্ভিদ যেনে মানিমুনি, তাৰপিছত পালেং শাক আৰু কিছুমান আছে। ইয়াৰ লগতে আমাৰ সৰু সৰু বেঙেনা আছে আৰু কিছুমান সৰু সৰু ফুল ৰোৱা গৈছে, গোলাপ ফুল, আৰু যিবোৰে বিশেষকৈ পলিনেশ্যনত সহায় কৰে। আৰু আমি বিল্ডিঙৰ ওপৰত গৰু ৰাখিছোঁ। আৰু এনেকৈ দেখিছেনে ব্ৰিঞ্জল আৰু কিছুমান সৰু সৰু আমাৰ জলকীয়া। আমাৰ বাগিচাখনৰ বিশেষত্ব হৈছে ইয়াত সৰুৰ পৰা সকলো ধৰণৰ সৰু ডাঙৰ উদ্ভিদ সকলো ৰখা হৈছে, যেনে পাণো ৰখা গৈছে। আৰু ইয়াত আমাৰ বিলাহী লাগিব, এতিয়া মাছৰ কাৰ্টনত বিলাহী দিয়া গৈছে। গতিকে অৰ্গেনিক পদ্ধতিত যিমান পাৰি ৰখা গৈছে। আৰু আচলতে বাগিচাখনে মানুহৰ মাইণ্ডফুলনেছ কৰে, মোক সেইটো বেছি ভাল লাগিছে। ধন্যবাদ।